পদুম পূজাতে লাগে দেখোন মোহাৰি পেলালেও মৰম জানো নেপায় কপালৰ লিখনিৰে জুখি চাই নিয়তিয়ে তমসা তৰাই যাক জোনাকে পোহৰাই ৰাজবোৱাৰী 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 আঁতৰিব বৌ তুমি ইমান ভাবি নাথাকিবা আচলতে ডাঙৰ বৌ আৰু মাৰ সেই চেইনডালত আৱেগ জড়িত হৈ আছে সেয়েহে হয়তো খঙত কিবা এটা কৈ দিলে বিয়াৰ দিন ধৰি তাইক মই কিমান মৰমত ৰাখিছিলোঁ কিমান কথা শিকাবলৈ চেষ্টা কৰিছিলোঁ সেইবোৰ চব অথলে গ'ল আজি প্ৰথমবাৰৰ কাৰণে জয়ন্তই কোৱা কথাবোৰ অনুভৱ কৰিছোঁ কি কথা তুমিতো জানা প্ৰভু মই এইটো কাম কৰা নাই কিন্তু কিয় তুমি মা আৰু বাইদেউৰ মনত মোৰ প্ৰতি বিশ্বাস ঘূৰাই আনিব নোৱাৰা যোৱাকালি ঘটনাটো হোৱাৰ পিছত মই কিমান কষ্টত আছো মইহে জানো মোক ক্ষমা কৰি দিয়ক আচলতে মই নিজৰ বাবে মই এই মাটি দখল কৰা নাই এজনে এই কাম কৰিবৰ বাবে মোক টকা দিছিলে প্লিজ আপুনি কিবা এটা কৰক মই আৰু ইয়াত নাথাকোঁ কেইদিনমানৰ কাৰণে গাঁৱৰ ঘৰলৈ যাম আপুনি অন্ততঃ মোক গাড়ী এখনৰ ব্যৱস্থা কৰি দিয়ক মই এটা কথাই বুজা নাই কিহৰ কাৰণে তই জিতেন্দ্ৰ বৰুৱাক ইমান ভয় কৰি আছ ভয় নকৰিম মূৰত পিষ্টলটোৱে যিটোহে গৰ্জন কৰিলে মইতো আচৰিত হৈ গ'লোঁ বুঢ়া বাঘৰ গৰ্জন শুনি পলাই আহিবলৈ তোৰ অকণো লাজ লগা নাই আচলতে তেওঁক তালৈকে যাবলৈ তয়ে বাধ্য কৰাইছ কি দৰকাৰ আছিল বাৰে বাৰে ফোন কৰি তাক ধমকি দিবলৈ ভাবুকি দি বাটৰ কচু গাত ঘঁহি ল'বলৈ মোৰো মন নাছিল কিন্তু তেওঁ পুলিচত কমপ্লেইন কৰাৰ কাৰণে তেখেতক ভয় খুৱাবলৈ ভাবুকি দি ফোন কৰিছিলোঁ যাতে আৰু কেতিয়াও মাটি বিচাৰি নাহে কিন্তু তেওঁ ভয় নাখালে জিতেন্দ্ৰ বৰুৱাক ভালকৈ চিনি পাওঁ মই ইমান সহজে সি মাটি এৰি নিদিয়ে এতিয়া কি কৰিলে ভাল হ'ব মইতো মাটিখিনি আকৌ দখল কৰিব নোৱাৰিম তই এটা ডাঙৰ ভুল কৰিলি কি ভুল তোক যে মাটি দখল কৰাৰ কাৰণে টকা দিয়া হৈছিল সেই কথাটো তেখেতে গম পাব নালাগিছিল মোৰ আৰু বেলেগ উপায় নাছিল ভয়তো কথাটো ওলাই গ'ল তোক মই এই কাৰণেই টকা দিছিলোঁ যাতে মোৰ নামটো পোহৰত নাহক বুলি কিন্তু তই মোৰ সকলো প্লেন তাচ নচ কৰি পেলালি মই কিন্তু এনেই বহি নাথাকোঁ সেই মাটি মই দখল কৰিমেই আংকল কওক মই জাষ্ট আহি পাইছোঁ কওকচোন কি কথা ৰাণীৰ মাটি নাই মই আজিলৈকে গৈ পোৱা নাই মোৰ কাৰণে সেইখিনি মাটি দখল দিবলগীয়া কি হ'ল কিন্তু আংকল সেই বিষয়ে মই একো নাজানো আৰু দেউতাক মই সেই বিষয়ে কেনেকৈ ক'ম ঠিক আছে হ'ব দিয়ক ৰাণীৰ মাটি মানুহ লগাই দখল দিবলৈ আংকলক বাৰু কিহে পাইছে কথাবোৰ আগতে নকয়ো এতিয়া দেউতাৰ সন্মুখত মইহে উত্তৰ দিব লাগিব অঁ
আপুনি আহি ইয়াতেই বহি আছে। মুখ হাতখন ধুই লওক আকৌ। মই এনেকৈ বহি থকা তোমাৰ কিবা আপত্তি আছে? আপত্তি নাই, কিন্তু বাহিৰৰ পৰা আহি মুখ হাত ধুলেহে আৰাম পাব, নহ'লে ভাগৰুৱা লাগি থাকিব। সেইটো কথা তুমি মোক শিকাব নালাগে। তুমিতো নাজানা কি টেনশ্যনত আছো। মইনো কেনেকৈ জানিম? নেজানা যদি মাজতে আহি এডভাইচ দি নাথাকিবা। যোৱা এতিয়া ইয়াৰ পৰা, মোক অলপ শান্তিত থাকিবলৈ দিয়া। আপুনি সিহঁতক কিয় ৰখাল? তাক ধৰিব পৰা হ'লে আচল কথাটো গম পোৱা গ'লহেঁতেন। কোনে তাক টকা দিছে আমাৰ মাটি দখল কৰিবলৈ? সকলো কথাই পোহৰলৈ আহিব। গাঁতত পানী সোমাইছেহে, নিগনি নিজে নিজে ওলাই দৌৰ মাৰিব। মানে আপুনি ক'বলৈ বিচাৰিছে যিয়ে আমাৰ মাটিখিনি দখল কৰিবলৈ তাক তালৈ পঠিয়াইছে, সি নিজে নিজে আহি আপোনাৰ আগত ধৰা দিব? সি আমাৰ ওচৰত আহি ধৰা নিদিয়ে, কিন্তু যিয়ে তাক লগাইছে তেওঁৰ ওচৰলৈ নিশ্চয় যাব, কাৰণ তাৰ টকাৰ প্ৰয়োজন আছে। দেউতা, আজি আপুনি ৰাণীলৈ গৈছিল নেকি? গৈছিলোঁ। ৰাণীৰ মাটিখিনি মানুহ এজনে দখল কৰি তাত তৰ্জাৰ ঘৰ এটা বনাইছে। থানাতো খবৰ দিলোঁ, কিন্তু অচিৰ পৰা কোনো ৰেছপন্স নোপোৱাৰ কাৰণে আজি নিজেই গ'লোঁ। দেউতা, মই আপোনাক কথা এটা ক'বলৈ পাহৰি আহিছিলোঁ। কি কথা? আচলতে মানুহজনক মই তাত থাকিবলৈ কৈছিলোঁ। তই কিয়? মানে মাটিখিনি বহুদিন তেনেকৈ পৰি আছে। বেলেগ কোনোবা আহি দখল দিয়াতকৈ মই তাক কৈছিলোঁ যে তৰ্জা ঘৰ এটা বান্ধি তাতে থাকক। আপুনি তাক ৰখীয়া বুলি ভাবিব পাৰে। কিন্তু সি কোৱা মতে কোনোবাই মাটিখিনি দখল কৰি তাত এটা ঘৰ বনাবলৈ তাক টকাও দিছে। টকা? টকা মানে মই দিছিলোঁ। কি? তৰ্জা আৰু টিং কিনিবলৈ খৰচা হয় নহয়। তাক যদি তয়ে তাত থাকিবলৈ দিছিলি, তেন্তে সি বাৰে প্ৰতি দেউতাক ফোন কৰি কিয় ভাবুকি দিছিল? মানে দেউতা যে মাটিখিনিৰ আচল মালিক আৰু মই যে তেখেতৰ পুত্ৰ, সি গমেই পোৱা নাছিল। এইফালে থানাৰ পৰাও তাক ফোন কৰি আছিলে, সেয়ে সি দেউতাক অন্য মানুহ বুলি ভুল কৰিলে। কিন্তু মনে মনে থাক, এতিয়া এইবোৰ বাদ দে। সি যদি জয়ন্তৰে মানুহ, তেতিয়াহ'লে চব ঠিক আছে। সেইখিনি মাটিক লৈ আপোনালোকে আৰু চিন্তা কৰিব নালাগে। মই আছোঁ, সেইখিনি মাটি মই চাম। ওচৰত কোনো নাথাকিলে মাজুদাই তোমাক বেয়া ব্যৱহাৰ কৰে। চোৰ এটাকনো কোনে ভাল ব্যৱহাৰ কৰিব? বৌ, এইবোৰ ফাল্টু কথা কিয় কৈ আছা? তুমি চুৰ কৰাটো এতিয়াও প্ৰমাণ হোৱা নাই। প্ৰমাণ হ'বলৈনো আৰু কি বাকী আছে? ককাইৰাই দেখোন সকলোৰে আগত প্ৰমাণ কৰিয়েই দিলে। দাদাৰ কথা বাদ দিয়া, সি এনেও তোমাৰ দুখ ওলাবলৈ চেষ্টা কৰি থাকে। নিজৰাই যে উঠি কামত লাগিছে সেই কথা তুমি জানা, কিন্তু ক'বলৈ বেয়া পাইছা। মনটোক কষ্ট দি তাইক বেয়া পাবলৈ আৰম্ভ কৰিছা। সেইকাৰণে ৰাগিনীৰ ক্ষেত্ৰত যেনেকৈ ডাঠি উত্তৰ দিব পাৰিছা, নিজৰাৰ ক্ষেত্ৰত দিব পৰা নাই। সিদিনা বাইদেউৰ আলমাৰীত চেইনডাল দেখিছিলা নেকি? মই মন নকৰিলোঁ নহয় বৌ। তুমিতো গম পাইছাই, চেইনডাল মই চুৰ কৰা বুলি মা, বাইদেউ আৰু এওঁ ইতিমধ্যে ধৰি লৈছে। আৰু ভাবিবই দিয়াচোন, মোৰ কাপোৰৰ মাজতে ককাইৰাই চেইনডাল পাইছে। কথাটো শুনি মোৰো বেয়া লাগিছে। আপুনি বাৰু কিয় সেইটো কাম কৰিব? বেয়া লাগিলেও উপায় নাই, হোৱাটোতো হৈয়েই গ'ল। ৰাজবোৱাৰী ৰাজবোৱাৰী বাৰে বাৰে মনটোক সবল কৰিবলৈ গৈও মই ভাগৰি পৰিছোঁ। কেনেবোৰ কাম কৰিলে ঘৰৰ মানুহখিনিয়ে সুখী হ'ব মই বুজি পোৱা নাই। একটো একো কথা ক'বই নোৱাৰি, সন্মুখত থাকিলেও খং কৰি থাকে। ভগৱান, তুমি কিয় এনেকৈ মোৰ পৰীক্ষা লৈ আছা? বৌ, কোৱা। তুমি আকৌ কান্দিছা? নাই, ক'তনো কন্দা দেখিলা? ঠিক আছে, তুমি কান্দা মই দেখা নাই। এতিয়া কোৱাচোন, মাজুদাই তোমাক আহি কি কৈ গ'ল? তেওঁ একোৱেই কোৱা নাই। ওচৰত কোনো নাথাকিলে মাজুদাই তোমাক বেয়া ব্যৱহাৰ কৰে?
চোৰ এটাকনো কোনে ভাল ব্যৱহাৰ কৰিব? বৌ এইবোৰ ফাল্টু কথা কিয় কৈ আছা? তুমি চুৰ কৰাটো এতিয়াও প্ৰমাণ হোৱা নাই। প্ৰমাণ হ'বলৈনো আৰু কি বাকী আছে? ককাইৰাই দেখোন সকলোৰে আগত প্ৰমাণ কৰিয়েই দিলে। দাদাৰ কথা বাদ দিয়া, সি এনেও তোমাৰ দুখ ওলাবলৈ চেষ্টা কৰি থাকে। এওঁৰ কথা বাৰু মই বাদ দিলোঁ, কিন্তু মা আৰু বাইদেৱেতো বাদ নিদিয়ে। তেওঁলোকেতো মোকেই দোষী বুলি ভাবি আছে, আনকি মোক ভালকৈ মাত বোলো কৰা নাই। আগতে ভাবিছিলোঁ এওঁ মোক বেয়া পালে কি হ'ল, ঘৰৰ বাকীখিনি মানুহেতো মোক ভাল পায়, সেই মৰমেৰেই জীয়াই থাকিম। কিন্তু এতিয়া প্লিজ বৌ নাকান্দিবাচোন, ব'লা মোৰ ৰুমলৈ ব'লা। শুনাচোন, হুম? নিজৰা উঠিল নে? উঠিলে চাগে, মই মন কৰা নাই। আৰু ৰাগিনী? তাই উঠিলে, পাকঘৰত চাহ বনাই আছে। ৰবা, নিজৰাই যে উঠি কামত লাগিছে সেই কথা তুমি জানা, কিন্তু ক'বলৈ বেয়া পাইছা। মনটোক কষ্ট দি তাইক বেয়া পাবলৈ আৰম্ভ কৰিছা। সেইকাৰণে ৰাগিনীৰ ক্ষেত্ৰত যেনেকৈ ডাঠি উত্তৰ দিব পাৰিছা, নিজৰাৰ ক্ষেত্ৰত দিব পৰা নাই। আৰু এটা কথা, এইখন ঘৰত মই যেতিয়ালৈকে কাকো দোষী বুলি নকওঁ, দোষীৰ দৰে ব্যৱহাৰ নকৰিবা। বৌ গা ধুলে? অঁ ধুলো। অ' বৌ বেয়া নাপায় যদি কাম এটা কৰি দিব নেকি? কি কাম কোৱাচোন? কাপোৰ কেইখনমান ধুই বাল্টিতে থৈ আহিলোঁ। আপুনি যদি মেলি দিয়ে মোৰ অকণমান সহায় হ'ব দিয়কচোন। ৰুমবোৰো ঝাৰু দিবলৈ আছেই নহয়। হ'ব দিয়া, মই কৰি দিম। ঠিক আছে, আপুনি নাপাহৰিব কিন্তু। হ'ব দিয়া। শেৱালি ৰ'বাচোন, কিবা ক'ব বৌ? এদিন যে তুমি মোক বাইদেউৰ কাপোৰবোৰ জাপি থ'বলৈ কৈছিলা, সিদিনা বাইদেউৰ আলমাৰীত চেইনডাল দেখিছিলা নেকি? মই মন নকৰিলোঁ নহয় বৌ। তুমিতো গম পাইছাই, চেইনডাল মই চুৰ কৰা বুলি মা, বাইদেউ আৰু এওঁ ইতিমধ্যে ধৰি লৈছে। আৰু ভাবিবই দিয়াচোন, মোৰ কাপোৰৰ মাজতে ককাইৰাই চেইনডাল পাইছে। কথাটো শুনি মোৰো বেয়া লাগিছে। আপুনি বাৰু কিয় সেইটো কাম কৰিব? বেয়া লাগিলেও উপায় নাই, হোৱাটোতো হৈয়েই গ'ল। কিন্তু বিশ্বাস কৰা, চেইনডাল মই অনা নাছিলোঁ। সিদিনাতো তুমি মোৰ লগতেই আছিলা, নিজেই মোৰ কাপোৰবোৰ বৌ আগতে মই কামখিনি কৰি লওঁ, আপোনাৰ কথা মই পিছত শুনিম, নহ'লে মায়ে মোক গালি দিব। মা আৰু ডাঙৰ বৌয়েতো বেয়া পাবলৈ আৰম্ভ কৰিছেই। আৰু মাজুদাইতো দেখিবই নোৱাৰে। নিজৰাৰ বিষয়ে কথা পাতি আছে। এই কাৰ লগত আমাৰ ঘৰৰ কথা পাতি আছে? আপুনি এতিয়া আৰু মোক ফোন কৰি নাথাকিব। মই কামখিনি শেষ কৰি ওলাই যাওঁতে আপোনাক ফোন কৰিম। ঠিক আছে, ৰাখিছোঁ। এবাৰ ভিতৰলৈ আহিবিচোন, তোৰ লগত কথা আছে। তোমাৰ কাৰণে মই আজি ঘৰৰ মানুহৰ পৰা বহুত লাজ পাইছোঁ। কথাবোৰ নিজে উপলব্ধি কৰিবা। ঘৰৰ প্ৰত্যেকজন মানুহে তোমাক ইমান মৰমেৰে বোৱাৰীৰ মৰ্যাদা দিছে। কথাবোৰ অলপ চিন্তা কৰিবা। মই কি ক'ম নিজেই নাজানো। এই ঘৰখনত এই দুদিন মই কেনেকৈ আছোঁ মই নিজেই বুজি পোৱা নাই। মই বৰ কষ্ট পাই আছোঁ। ভুল কৰিছা যেতিয়া কষ্টটো পাবই লাগিব। এইখন ঘৰ তোমাৰ গাঁৱৰ ঘৰৰ দৰে নহয়।
ইয়াত প্ৰতিটো খোজ সাৱধানে দিব লাগিব। राजबुआरी राजबुआरी হয় ঠিক আছে, আপুনি চিন্তা নকৰিব, আপোনাৰ পে'মেণ্টটো হৈ যাব। ভাইটি অফিচলৈ গৈ আপোনাক অনলাইন পে'মেণ্ট কৰি দিব, হ'ব? আপুনি বস্তুখিনি খালি সোনকালে পঠাই দিব। ঠিক আছে, হ'ব, চিয়'ৰ, বাই। এইবাৰহে আপুনি আৰু মই ভবাৰ দৰে হৈছে কথাবোৰ। মা আৰু ডাঙৰ বৌয়েতো বেয়া পাবলৈ আৰম্ভ কৰিছেই, আৰু মাজুদাইতো দেখিবই নোৱাৰে। নিজৰাৰ বিষয়ে কথা পাতি আছে, এই কাৰ লগত আমাৰ ঘৰৰ কথা পাতি আছে? আপুনি এতিয়া আৰু মোক ফোন কৰি নাথাকিব, মই কামখিনি শেষ কৰি ওলাই যাওঁতে আপোনাক ফোন কৰিম। ঠিক আছে, ৰাখিছোঁ। এবাৰ ভিতৰলৈ আহিবিচোন, তোৰ লগত কথা আছে। তোমাৰ কাৰণে মই আজি ঘৰৰ মানুহৰ পৰা বহুত লাজ পাইছোঁ। কথাবোৰ নিজে উপলব্ধি কৰিবা। ঘৰৰ প্ৰত্যেকজন মানুহে তোমাক ইমান মৰমেৰে বোৱাৰীৰ মৰ্যাদা দিছে। কথাবোৰ অলপ চিন্তা কৰিবা। মই কি ক'ম নিজেই নাজানো। এই ঘৰখনত এই দুদিন মই কেনেকৈ আছোঁ মই নিজেই বুজি পোৱা নাই। মই বৰ কষ্ট পাই আছোঁ। ভুল কৰিছা যেতিয়া কষ্টটো পাবই লাগিব। এইখন ঘৰ তোমাৰ গাঁৱৰ ঘৰৰ দৰে নহয়। ইয়াত প্ৰতিটো খোজ সাৱধানে দিব লাগিব। তুমি যদি বেছিদিন এইখন ঘৰত থাকিব বিচাৰিছা, তোমাৰ গাত থকা সেই বেয়া স্বভাৱ কৰিব লাগিব। বেয়া স্বভাৱ? চোৰ কৰাটো তুমি ভাল স্বভাৱ বুলি ভাবিছা? যোনে যিয়েই নকওক কিয়, মই মোৰ অস্তিত্ব জানো, মই মোৰ স্বভাৱ জানো। চুৰ কৰাৰ দৰে নিষ্কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। কাৰ আগত এইবোৰ কথা কৈ আছা? মোৰ আগত? কাপোৰৰ মাজৰ পৰা যে মই চেণ্ডেল উলিয়ালোঁ, সেয়া কি মিছা কথা? মই আপোনাক মিছা বুলি ক'ব বিচৰা নাই, কিন্তু এয়াও সঁচা, চেইনডাল মই চুৰ কৰা নাই। মোৰ কাপোৰৰ মাজত কেনেকৈ আহিল সেইটো এতিয়াও ৰহস্য হৈয়ে আছে। ৰহস্য? আৰুনো কি ক'বা তুমি? নিজক বচাবলৈ এতিয়া তুমি যি আহে মুখত তাকে ক'বা? মই জানো এতিয়া আৰু মোৰ কথাত কোনো বিশ্বাস নকৰে, গতিকে মোৰ কোনো কথাৰে কাকো পতিয়ন নিবলৈ মই আৰু চেষ্টা নকৰোঁ। ভগৱান আছে, এদিন হ'লেও সত্য পোহৰলৈ আহিবই। মৰহা ফাগুন কিয়নো ব্যাকুল, সপোনৰো শেষ জানো দি থকতে পাই। মৰমৰে ঘৰ জীৱনৰে চোৰ, চেনেহৰে জৰি বান্ধি নাও মিলি যায়। ৰাজবুৱাৰী 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 da 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 da